আমি যথেষ্ট কষ্ট কৰিছোঁ। আজি 10 দিনীয়া কাৰ্যসূচীৰে আমি যিটো কৰ্মশালা অনুষ্ঠিত কৰিছিলোঁ, আজি 9 দিন হোৱাৰ পিছত আজি 10 দিনৰ দিনা আমি বিশেষ কাৰ্যসূচী কৰিছিলোঁ। কিয়নো ইয়াতে বিশেষজন ব্যক্তি আহিছে। অকল বিহু নহয় যে ইয়াত নাচ বা অকল ঢোলৰ প্ৰশিক্ষণ নহয়, বিহুৰ আনুষংগিকতা বজাই ৰাখিবলৈ চেষ্টা কৰা হৈছে। বিহুৰ ঢোলৰ ৰছীডালত কি বোলে, বৰতি বোলে বা ৰামধন গগনা বা লাহৰি গগনা কি, সেই বস্তুৰ সকলো প্ৰশিক্ষণ দিবলৈ ল'ৰা ছোৱালীখিনিক ব্যৱস্থা কৰা হৈছে। আমাৰ লগত যথেষ্ট মানুহে সহায় কৰিছে। স্কুলখনৰ কৰ্তৃপক্ষৰ লগতে যিখিনি অভিভাৱক আছে তেওঁলোকেও আমাক সহায় কৰিছে। আৰু আমি এনেকুৱা আশা ৰাখিছোঁ যে আগন্তুক আমাৰ গাঁওখনৰ ল'ৰা ছোৱালী অকল বিহুৰ বিষয়ত যথেষ্ট আগবাঢ়ি যাব বুলি আশা ৰাখিছোঁ। আৰু এইখিনি সংবাদ মাধ্যমৰ যোগেদি অসমবাসী ৰাইজলৈ পোনপ্ৰথমে ৰঙালী বিহুৰ শুভেচ্ছা জ্ঞাপন কৰিছোঁ। আমাৰ শ্ৰদ্ধাৰ শিক্ষয়িত্ৰী মিতালী বাইদেউ আৰু ৰন্দীপ দা, আমি সকলোৱে একেলগ হৈ আমাৰ যি বৰ্তমান সমাজৰ যি মুকলি বিহুৰ আনুষংগিকতা সেই বজাই ৰাখিবলৈ আমি এই অনুষ্ঠানভাগী কৰিবলৈ আমি আগবাঢ়ি আহিছোঁ। চাওক, চৰকাৰী মাধ্যমিক বিদ্যালয়ত আমি পুনিয়া প্ৰাথমিক বিদ্যালয়ত এই বৰ্ষত বিহুৰ যি আখৰা অনুষ্ঠান আমি 10 দিনীয়াকৈ অনুষ্ঠিত কৰিছিলোঁ। ইয়াতে ল'ৰা ছোৱালীখিনি যথেষ্ট উপকৃত হৈছে। অসমীয়া যিটো সংস্কৃতি বিহু, এই বিহুৰ যিটো পৰিকল্পিত যিটো শৈলী, তেওঁলোকে খুব সুন্দৰভাৱে ইয়াত আমাৰ যি প্ৰশিক্ষকৰ দ্বাৰা দিয়া হৈছে, তেওঁলোকে ল'ৰা ছোৱালীখিনি এই বিহু শিকি খুব ধুনীয়াকৈ তেওঁলোকে উপস্থাপন কৰিব পৰা হৈছে।